নমস্কাৰ দৰ্শক সকল স্পোকেন টিউটৰিয়েল ডিজাইনিং সাৰ্কিট স্কিমেটিক ইন কিকাডলৈ স্বাগতম জনালো পিসিবি ডিজাইনিংৰ লগত জড়িত স্টেপবোৰ চাও আহক প্ৰথম স্টেপটো হল বিচৰা সাৰ্কিটৰ বাবে স্কিমেটিক প্ৰস্তুত কৰা দ্বিতীয় স্টেপটো হল নেটলিষ্ট প্ৰস্তুত কৰা তৃতীয় স্টেপটোৰ কাম হল তাৰ ফুটপ্ৰিন্টৰ লগত ম্যাপ কৰোৱা চতুৰ্থ স্টেপটো হল সাৰ্কিটৰ বাবে বোৰ্ড লেআউট প্ৰস্তুত কৰা এই টিউটৰিয়েলত আমি প্ৰথম স্টেপটো শিকিম অৰ্থাৎ বিচৰা সাৰ্কিটৰ বাবে স্কিমেটিক প্ৰস্তুত কৰা অপাৰেটিং সিস্টেম হিচাপে আমি উবুন্টু 1204 ব্যৱহাৰ কৰি আছো এই টিউটৰিয়েলটোৰ বাবে কিকাড ভাৰ্সন 2011-05-25 ৰ সৈতে এই টিউটৰিয়েলটোৰ বাবে ইলেক্ট্ৰনিক সাৰ্কিটৰ ওপৰত জ্ঞান থকাটো বাঞ্ছনীয় এই টিউটৰিয়েলটোৰ বাবে উদাহৰণমূলক সাৰ্কিট হিচাপে আমি এষ্টেবল মাল্টিভাইব্ৰেটৰ ব্যৱহাৰ কৰিম কিকাড আৰম্ভ কৰিবলৈ উবুন্টু ডেস্কটপৰ বাওফালৰ কোণটোলৈ যাওক প্ৰথম আইকন অৰ্থাৎ ড্যাশ হোমত ক্লিক কৰক সাৰ্চ বাৰত কিকাড টাইপ কৰক আৰু এন্টাৰ প্ৰেছ কৰক কিকাডৰ প্ৰমুখ উইন্ডোখন স্ক্ৰিনত ওলাব টুকি লব উবুন্টু 1204ত কিকাডৰ মেনু বাৰ উবুন্টু ডেস্কটপৰ ওপৰৰ পেনেলত ওলাই নতুন প্ৰজেক্ট এটা আৰম্ভ কৰিবলৈ ফাইলত ক্লিক কৰক আৰু তাৰ পিছত নিউত ক্লিক কৰক আপোনাৰ প্ৰজেক্টৰ এটা নাম দিয়ক যেনে প্ৰজেক্ট 1 টুকি লব প্ৰজেক্টটো .pro এক্সটেনশনত সেভ হয় এটা ভাল ভিউ পাবৰ বাবে উইন্ডোখন পুনঃ মাপ কৰি লও আপোনাৰ প্ৰজেক্টটো কোড সেভ হল চাই লব আৰু যদি প্ৰয়োজন হয় তেনেহলে ডাইৰেক্টৰী সলনি কৰিব পাৰে সেভত ক্লিক কৰক সাৰ্কিট স্কিমেটিকবোৰক কিকাডত ইস্কেমা ব্যৱহাৰ কৰি বনোৱা হয় আহক আপোনাক দেখাও কিকাডত কিদৰে ইস্কেমা আৰম্ভ কৰা হয় কিকাডৰ প্ৰমুখ উইন্ডোৰ ওপৰৰ পেনেলত থকা প্ৰথম টেবটোক ইস্কেমা বা স্কিমেটিক এডিটৰ বোলে ইস্কেমা টেব ক্লিক কৰি স্কিমেটিক এডিটৰ খোলা হয় এটা ইনফো ডায়লগ বক্স ওলাব যত কব যে স্কিমেটিক বিচাৰি পোৱা নাই ওকেত ক্লিক কৰক আমি ইয়াত সাৰ্কিট স্কিমেটিকবোৰ বনাম ইস্কেমা উইন্ডোৰ সো পেনেললৈ যাওক প্লেস a কম্পোনেণ্ট বাটনত ক্লিক কৰক এতিয়া খালি ইস্কেমা উইন্ডোত ক্লিক কৰক কম্পোনেণ্ট সিলেকশ্যন উইন্ডো খোল খাব এতিয়া আমি ইস্কেমা উইন্ডোত 555 টাইমাৰ আইচি স্কিমেটিক বহুৱাই দিম কম্পোনেণ্ট সিলেকশ্যন উইন্ডোৰ নেম ফিল্ডত 555 টাইপ কৰক আৰু ওকেত ক্লিক কৰক LM555 এনক বিচৰা ফলাফল হিচাপে দেখুৱাব এই ফলাফলটোক সিলেক্ট কৰক আৰু ওকেত ক্লিক কৰক ইস্কেমা উইন্ডোত কম্পোনেন্টৰ স্কিমেটিকে দেখা দিব আপোনাৰ কাৰ্সাৰৰ লগতে জড়িত হৈ থাকিব এটা সিঙ্গল ক্লিকৰ দ্বাৰা কম্পোনেন্টটোক স্ক্ৰিনখনৰ মাজত বহুৱাওক এটা বঢ়িয়া ভিউৰ বাবে জুম ইন আৰু জুম আউট কৰিবলৈ আপোনাৰ মাউসৰ স্ক্ৰল বাটনটো ব্যৱহাৰ কৰিব যিটো কম্পোনেন্ট আপুনি জুম ইন আৰু জুম আউট কৰিব বিচাৰিছে তাৰ ওপৰত কাৰ্সাৰডাল ৰাখিব আপুনি জুম ইন কৰিবলৈ F1 আৰু জুম আউট কৰিবলৈ F2 ব্যৱহাৰ কৰিব পাৰে আপুনি VCC আৰু GND অৰ্থাৎ 555 IC ইয়াত গ্ৰাউণ্ড টাৰ্মিনেল দেখা পাবও পাৰে বা নাপাবও পাৰে যদি আপুনি ইয়াক দেখা নাপায় তেনেহলে ইস্কেমা উইন্ডোৰ বাও পেনেললৈ যাওক শো হিডেন পিনছ বাটনত ক্লিক কৰক এতিয়া আমি ইস্কেমা উইন্ডোত এটা ৰেজিষ্টৰ বহুৱাও প্লেস a কম্পোনেণ্ট অপশন আমি আগতেই বাছনি কৰি থৈছো সেয়েহে কেৱল ইস্কেমাত ক্লিক কৰিয়েই আপুনি কম্পোনেণ্ট সিলেকশ্যনৰ উইন্ডো দেখা পাব নেম ফিল্ডত R টাইপ কৰক আৰু ওকেত ক্লিক কৰক ইস্কেমাত ৰেজিষ্টৰ স্কিমেটিক উলাই পৰিব যি কাৰ্সাৰৰ লগত সংযুক্ত হৈ থাকিব এটা সিঙ্গল ক্লিকৰ সহায়ত ইস্কেমাৰ যিকোনো ঠাইত ৰেজিষ্টৰটোক বহুৱাওক আমাক আৰু দুটা ৰেজিষ্টৰৰ প্ৰয়োজন প্লেস a কম্পোনেণ্ট বাটন ব্যৱহাৰ কৰি আমি এই দুটা ৰেজিষ্টৰ পাব পাৰো কিন্তু যেহেতু আমাৰ আগৰে পৰাই এটা ৰেজিষ্টৰ আছে চাও আহক কেনেকৈ এটা কম্পোনেণ্ট কপি কৰা হয় কম্পোনেণ্ট এটা কপি কৰিবলৈ কম্পোনেণ্টটোত ৰাইট ক্লিক কৰক আৰু কপি কম্পোনেণ্টটোক নিৰ্ধাৰণ কৰক
কম্পোনেন্টৰ এটা কপি আপোনাৰ কাৰ্সাৰৰ লগত সংযুক্ত হৈ পৰিব এটা সিঙ্গল ক্লিকৰ সহায়ত ইস্কিমাৰ যিকোনো ঠাইত এই ৰেজিষ্টৰটোক বহুৱাওক কিবৰ্ডৰ শৰ্টকাট C ব্যৱহাৰ কৰিও খুব খৰতকীয়াকৈ এই কামটো কৰিব পৰা যায় ইয়াৰ বাবে কম্পোনেন্টৰ ওপৰত কাৰ্সাৰডাল ৰাখক আৰু C প্ৰেছ কৰক আকৌ আপোনাৰ কাৰ্সাৰডালৰ লগত সংযুক্ত হৈ পৰিব ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক Shift আৰু প্ৰশ্নবোধক চিহ্ন কি প্ৰেছ কৰি শৰ্টকাটবোৰৰ এখন তালিকা পাব পাৰি এয়া হল কিবৰ্ডৰ শৰ্টকাটৰ লিষ্ট উইন্ডোখন বন্ধ কৰক কম্পোনেন্ট সিলেকশ্যন উইন্ডো খুলিবলৈ ইস্কিমা উইন্ডোত ক্লিক কৰক ইয়াৰ পিছত আমাক দুটা কেপাসিটৰ ইলেক্ট্ৰোলাইটিক আৰু সেৰামিকৰ প্ৰয়োজন ইলেক্ট্ৰোলাইটিক কেপাসিটৰ যোগ কৰিবৰ বাবে CP1 টাইপ কৰক আৰু OKত ক্লিক কৰক সেৰামিক কেপাসিটৰ যোগ কৰিবৰ বাবে C টাইপ কৰক আৰু OKত ক্লিক কৰক আমাক লাইট এমিটিং ডায়োড অৰ্থাৎ LEDৰো প্ৰয়োজন কম্পোনেন্ট সিলেকশ্যন উইন্ডোত LED টাইপ কৰক আৰু OKত ক্লিক কৰক এতিয়া আমাক লাগে এটা পাৱাৰ সাপ্লাই অৰ্থাৎ VCC আৰু গ্ৰাউণ্ড টাৰ্মিনেলবোৰ ইস্কিমাৰ হু পেনেলত প্লেস a পাৱাৰ পোৰ্ট বাটন ক্লিক কৰক কম্পোনেন্ট সিলেকশ্যন উইন্ডো খুলিবলৈ ইস্কিমাত এবাৰ ক্লিক কৰক লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি বিভিন্ন ধৰণৰ পাৱাৰ নোটেশনৰ এখন লিষ্ট দেখা পাব +5 ভোল্ট ইয়াক বাছি লওক আৰু OKত ক্লিক কৰক এটা সিঙ্গল ক্লিকৰ সহায়ত কম্পোনেন্টক ইস্কিমা উইন্ডোত বহুৱাওক একে ধৰণে গ্ৰাউণ্ড টাৰ্মিনেল পাবলৈ লিষ্টৰ পৰা গ্ৰাউণ্ডক বাছি লওক আৰু OKত ক্লিক কৰক মোক গ্ৰাউণ্ড টাৰ্মিনেল বাছিব দিয়ক এক্সটাৰ্নেল পাৱাৰ সাপ্লাই কানেক্ট কৰিবলৈ আমাক এটা কানেক্টৰৰো প্ৰয়োজন হ'ব কম্পোনেন্ট সিলেকশ্যন উইন্ডো খুলিবলৈ ইস্কিমাত ক্লিক কৰক লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি এখন লিষ্ট দেখা পাব CONN অপশন বাছি লওক আৰু OKত ক্লিক কৰক তললৈ স্ক্ৰল কৰক আৰু লিষ্টৰ পৰা CONN_2 বাছি লওক আৰু OKত ক্লিক কৰক এটা দুই টাৰ্মিনেল যুক্ত কানেক্টৰ ওলাই পৰিব ই আপোনাৰ মাউস পইন্টাৰৰ লগত সংযুক্ত হৈ থাকিব ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক এতিয়া যথাযুক্ত স্থানত লৈ যাবলৈ এই কম্পোনেন্টবোৰক আমি থানথিত লগাম কম্পোনেন্টবোৰক লৈ যাবলৈ আমি শৰ্টকাট কি M ব্যৱহাৰ কৰিম কম্পোনেন্ট এটাক লৈ যাবলৈ মাউস পইন্টাৰটো কম্পোনেন্টত ৰাখক ধৰক ৰেজিষ্টৰ আৰু M প্ৰেছ কৰক আমি এই ৰেজিষ্টৰটো ইস্কিমাত IC 555ৰ হুফালে এটা সিঙ্গল ক্লিকৰ সহায়ত বহুৱাম আমি কিবৰ্ডৰ শৰ্টকাট কি R ব্যৱহাৰ কৰিম LED ঘূৰাবলৈ আৰু ভাৰ্টিকেলি এলিয়েন কৰিবলৈ এতিয়া আমি চাম কিদৰে সাৰ্কিট চিত্ৰৰ অনুযায়ী কম্পোনেন্টবোৰক ইন্টাৰকানেক্ট বা ওয়্যাৰ কৰা হয় আহক আমি কম্পোনেন্টবোৰৰ ইন্টাৰকানেক্টনৰ পৰা আৰম্ভ কৰো ইস্কিমাৰ হু পেনেলত প্লেস a wire বাটনত ক্লিক কৰক এতিয়া আমি দুটা ৰেজিষ্টৰক ইন্টাৰকানেক্ট কৰিম আমি ওয়্যাৰ কানেক্ট কৰিবলৈ ৰেজিষ্টৰৰ কোনোবা এটা নোডত ক্লিক কৰি কৰিব পাৰো এতিয়া আমি IC 555ৰ সপ্তম পিনক দুটা ৰেজিষ্টৰক কানেক্ট কৰাৰ ওয়্যাৰৰ লগত কানেক্ট কৰিম IC 555ৰ সপ্তম পিনত ক্লিক কৰক আৰু তাৰ পিছত দুটা ৰেজিষ্টৰক কানেক্ট কৰা ওয়্যাৰত ক্লিক কৰক টুকি লব ই স্বয়ংক্ৰিয়ভাৱে এটা জাংচন গঠন কৰিব যি এটা নোড হিচাপে দেখা দিব মই ইতিমধ্যে কম্পোনেন্টবোৰক ইন্টাৰকানেক্ট কৰিলো আৰু ইয়াক সেভ কৰিলো এতিয়া মই সময় ৰাহি কৰিবৰ বাবে ইতিমধ্যে বনাই থোৱা স্কিমেটিক খুলিম আৰু ব্যৱহাৰ কৰিম মই ফাইল মেনুলৈ যাম আৰু ওপেনত ক্লিক কৰিম এটা কনফাৰ্মেশ্যন উইন্ডো খোল খাব Yesত ক্লিক কৰক
বিচৰা ডাইৰেক্টৰীৰ পৰা মই project1.sch বাছি লম প্ৰথমতে মই উইন্ডোখন ৰিচাইজ কৰি লম আৰু তাৰ পিছত ওপেনত ক্লিক কৰিম মই ওপেনত ক্লিক কৰিম এয়াই আগতেই বনাই থোৱা স্কিমেটিক এতিয়া আমি চাম কিদৰে কম্পোনেন্টবোৰক এনোটেট কৰা হয় এনোটেচনে প্ৰতিটো কম্পোনেন্টক ইউনিক আইডেন্টিফিকেশ্যন প্ৰদান কৰে এনোটেচনে কম্পোনেন্টত থকা প্ৰশ্নবোধক চিহ্নবোৰক ইউনিক নম্বৰলৈ সলনি কৰে ইস্কিমাৰ ওপৰৰ পেনেলত এনোটেট স্কিমেটিক বাটনত ক্লিক কৰক এনোটেট স্কিমেটিক উইন্ডো খুলি দিব এই উইন্ডোত ডিফল্ট কনফিগুৰেশ্যন ৰাখিব এনোটেচন বাটনত ক্লিক কৰক আপোনাক সাবধান কৰিব যে কেৱল এনোটেট বিহীন কম্পোনেন্টবোৰকহে এনোটেট কৰিব ওকেত ক্লিক কৰক এনোটেট স্কিমেটিক উইন্ডোত ক্লোজ বাটনত ক্লিক কৰক মন দিব যাতে কম্পোনেন্টবোৰত থকা প্ৰশ্নবোধক চিহ্নবোৰ ইউনিক নম্বৰলৈ সলনি হৈছে ফাইলত ক্লিক কৰক আৰু স্কিমেটিকটো সেভ কৰিবলৈ সেভ হোল স্কিমেটিক প্ৰজেক্ট বাছি লওক ফাইলত ক্লিক কৰক আৰু কুইট বাছি লওক ইস্কিমা উইন্ডোক বন্ধ কৰি দিব এতিয়া কিকাড মেইন উইন্ডোলৈ যাওক ফাইলত ক্লিক কৰক আৰু কুইট বাছি লওক ইয়াতে এই টিউটোৰিয়েলটোৰ কিকাডত সাৰ্কিট স্কিমেটিক গঠনৰ প্ৰধান উদ্দেশ্যটোৰ সমাপ্তি ঘটিব আহক আকৌ এবাৰ চাও এই টিউটোৰিয়েলটোত আমি কি শিকিলো এই টিউটোৰিয়েলটোত আমি শিকিলো সাৰ্কিট স্কিমেটিক গঠন কৰিবলৈ কিকাডত ইস্কিমাৰ ব্যৱহাৰ সাৰ্কিট স্কিমেটিকৰ এনোটেচন তলত দিয়া এসাইনমেন্টটো চেষ্টা কৰক কম্পোনেন্ট সিলেকশ্যন উইন্ডো ব্যৱহাৰ কৰি ইস্কিমাত কম্পোনেন্ট ইণ্ডাক্টৰ বহুৱাওক শৰ্টকাট কি A X আৰু Y এক্সপ্লোৰ কৰক তলৰ লিংকত উপলব্ধ ভিডিওটো চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টটোৰ সাৰাংশ বুজায় যদি আপোনাৰ ভাল বেণ্ডৱিডথ নাই তেন্তে ইয়াক ডাউনলোড কৰক আৰু চাওক স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ টিমে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি ওৱৰ্কশ্বপ অনুষ্ঠিত কৰে যি সকলে অনলাইন টেষ্ট পাস কৰে তেওঁলোকক চাৰ্টিফিকেট প্ৰদান কৰে বিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংশ ৰাজ্যিক শিক্ষা মিছন ICT ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে আৰু বিশেষ তথ্য উপলব্ধ spoken-tutorial.org/nmeict-intro এই স্ক্ৰিপ্টখন প্ৰজ্ঞান বেজবৰুৱাৰ দ্বাৰা অনুবাদ কৰা হৈছে IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ